শ্ৰম কাৰ্ডৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিয়ে মাহিলী 3000 টকা লাভ কৰিব আৰু শ্ৰম কাৰ্ড বনোৱা ব্যক্তিসকলৰ মোবাইলত কিন্তু অলৰেডি এনেকুৱা ধৰণৰ মেছেজ এটা আহি গৈছে সো আপুনি যদি শ্ৰম কাৰ্ডখন বনাইছে আৰু আপোনাৰ মোবাইলতো যদি এনেকুৱা ধৰণৰ মেছেজ আহিছে তেনে ক্ষেত্ৰত আপুনি ভিডিঅটো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅটো আপুনি এটা লাইক কৰি দিয়ক কিয়নো আপোনালোকৰ মোবাইলত যিসকলৰ মোবাইলত নেকি এনেকুৱা ধৰণৰ মেছেজ আহিছে সেইসকল ব্যক্তিয়ে কেনেকৈ এই 3000 টকাটো লাভ কৰিব আৰু ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব লাগিব সকলো বিষয়বস্তু এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক দেখুৱাম এইখিনিতে মই আপোনালোকৰ বাবে আৰু এটা সুখবৰ লৈছো হেয়া যে বৰ্তমান সময়ত কিন্তু আপোনালোকে স্ক্ৰিনত যেটো গেম দেখিবলৈ আছে এই গেমটো খেলি কিন্তু প্ৰচুৰ পৰিমাণে টকা ইনকাম কৰিব পাৰিব আৰু মই নিজে অলৰেডি কিন্তু ইনকাম কৰিছো মই আপোনালোকক হেয়া দেখাইছো মই ইয়াতে ক্লিক কৰিলো উইথড্ৰ অপচনত ক্লিক কৰিলো উইথড্ৰ অপচনত ক্লিক কৰাৰ পিছত মই ট্ৰানজাকচন ইয়াতে চাওক মই উইথড্ৰ কৰিছিলো কিমান $60 আৰু $60 বৰ্তমান ভ্যালু কিন্তু 5000 কৈ অধিক টকা অৰ্থাৎ মই অলৰেডি 5000 কৈ অধিক টকা কি কৰিছো ইনকাম কৰিছো আৰু ইয়াতে কিন্তু অলৰেডি $11 এটা জমা হৈ আছে গতিকে আপোনালোকে যদি বিচাৰে আপুনিও কিন্তু ইয়াৰ পৰা গেম খেলি ইনকাম কৰিব পাৰিব লগতে আপোনালোকে ৰেফাৰ কৰিও আৰ্ন কৰিব পাৰিব আৰু এটা কথা আপোনালোকে হয়তো বহুতে ভাবিব পাৰে যে হয়তো ইয়াতে টকা লগাই গেম খেলিব লাগিব নহয় আপোনালোকে কোনো ধৰণৰ টকা লগাব নালাগে 100% ফ্ৰী আৰু আপোনালোকে ইয়াতে ৰেফাৰ কৰি প্লাস আপোনালোকে যেটো গেম দেখিবলৈ আছে গেমটো খেলি আপোনালোকে ইনকাম কৰিব পাৰিব এতিয়া আপুনি হয়তো ভাবি আছে ইয়াতে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব বা গেমটো কেনেকৈ খেলিব লাগে এই বিষয়ে মই অলৰেডি এটা ভিডিও বনাই ৰাখিছো আৰু সেই ভিডিও লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত দিম আপোনালোকে তাৰ পৰা ভিডিও চাই ৰেজিষ্ট্ৰেচন কৰক আৰু আপোনালোকে ইয়াতে গেম খেলি প্ৰচুৰ পৰিমাণে ইনকাম কৰক মই কিন্তু এটো কোনো ধৰণৰ প্ৰমোশন কৰা নাই মই নিজে ইনকাম কৰিছো যাৰ বাবে মই আপোনালোকক বিষয়টো শেয়াৰ কৰিলো ওকে কৈ আহি গৈছে ইয়াতে অলৰেডি ৰেজিষ্টাৰ অপচন এটা আছে আপোনালোকে জাস্ট ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ লগে ফ্ৰেণ্ডসকল আপোনালোকক আন এটা পেজলৈ লৈ যাব আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া ফ্ৰেণ্ডসকল আপোনালোকে এই আঁচনি লাভ লবলৈ আপোনালোকে জাস্ট কি কৰিব লাগিব এই যেটো পেনশন অপচন দেখিব আছে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব পেনশন অপচনৰ ওপৰত ক্লিক কৰাৰ লগে লগে দেখিব আছে নিউ ফিচাৰ ইন মানধন আপোনালোকে জাস্ট ইয়াতে দেখিব আছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা আপোনালোকে এই যোজনাৰ জৰিয়তে কিন্তু 3000 কৈ প্ৰতি মাহতে লাভ কৰিব গতিকে আপোনালোকে যদি ইয়াতে আবেদন কৰিব বিচাৰে ভিডিওটো সম্পূৰ্ণকৈ চাওক এন্ড আপোনালোকে ভিডিওটোৰ জৰিয়তে জানিব পাৰিব যে আপোনালোকে কেনেকৈ ইয়াতে 3000 টকা পাব তো আপোনালোকে ইয়াতে এই যেটো ক্ৰছ অপচন আছে ইয়াতে ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত ফ্ৰেণ্ডসকল আপোনালোকে জাস্ট কি কৰিব এইটো সাইডত আপোনালোকে দেখিব পাৰিব 3 আছে আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত এনেকা কৈ অপচন আহি যাব ইয়াতে সব স্কিম অপচন আছে আপোনালোকে ইয়াৰ ওপৰতে ক্লিক কৰিব লাগিব এন্ড আপোনালোকে দেখিবলৈ পাব ইয়াতে আছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা আপোনালোকে কি কৰিব লাগিব এই অপচনটোৰ ওপৰত ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডসকল আপোনালোকৰ সন্মুখত এনেকা কৈ ক্লিক হিয়াৰ টু এপ্লাই অপচনটো আহি যাব ইয়াতে সব কিমান সংখ্যক মানুহে অলৰেডি ইয়াৰ বাবে আবেদন কৰিছে সেই বিষয়ে আপোনালোকে ইয়াতে দেখিব পাব তো আপোনালোকে এই অপচনটোত ক্লিক কৰাৰ লগে লগে দুটাকৈ অপচন পাব প্ৰথমটো হ'ল সেলফ এনৰলমেন্ট আৰু দ্বিতীয়টো হ'ল CHCBLE অৰ্থাৎ আপুনি যদি নিজে এপ্লাই কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ওচৰত থকা CHC চেণ্টাৰত যাই কিন্তু ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব আৰু যদি আপুনি নিজে এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি জাস্ট কি কৰিব সেলফ এনৰলমেন্ট যেটো অপচন আছে ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব এন্ড আপোনালোকে প্ৰসিড অপচনত ক্লিক কৰি দিব মোবাইল নাম্বাৰটো বহাই দি যেতিয়া নেকি প্ৰসিড অপচনত ক্লিক কৰিব প্ৰসিড অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব OTP জাস্ট আপোনালোকে ইয়াতে বহাব এন্ড আপোনালোকে আকৌ প্ৰসিড অপচনত বহাই ক্লিক কৰিব তো মই OTPটো বহাই দিলো প্ৰসিড অপচনত ক্লিক কৰিলো লগে লগে আপোনালোকৰ সন্মুখত এনেকাকৈ ড্যাশবোৰ্ডটো খুল খাব এনেকাকৈ ড্যাশবোৰ্ডটো খুল কৰাৰ পিছত আপোনালোকে জাস্ট ওপৰত যি থ্ৰী আছে আপোনালোকে ইয়াতে আকৌ ক্লিক কৰিব লাগিব এন্ড আপোনালোকে এই যেটো এনৰলমেন্ট অপচন দেখিব আছে এই অপচনটোত ক্লিক কৰিব এই অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা যেটো আছে আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু এনেকাকৈ ফৰ্মটো খুল খাই যাব তো ফ্ৰেণ্ডসকল ফাৰ্স্ট টাইম ইয়াতে আপোনালোকে দেখিব পাইছে ইয়াতে আপোনালোকৰ শ্ৰম কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব তাৰ পিছত ইয়াতে বেনিফিচিয়াৰী আধাৰ নাম্বাৰ বহাব লাগিব এন্ড আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই আপোনালোকে সেন্ড OTP অপচনত ক্লিক কৰি দিব লাগিব সো ফ্ৰেণ্ডসকল আপোনালোকে মাইট বি কিন্তু আপোনালোকৰ শ্ৰম কাৰ্ডৰ নাম্বাৰটো বহাই দিব আধাৰ নাম্বাৰ বহাব এন্ড আপোনালোকে ইয়াতে ডেট অফ বাৰ্থটো বহাই আপোনালোকে সেন্ড OTP অপচনত ক্লিক কৰিব আধাৰ নাম আপোনালোকৰ শ্ৰম কাৰ্ডটো বহালেহে আপোনালোকে এই সুবিধা লাভ কৰিব তাৰ পিছত ফ্ৰেণ্ডসকল ইয়াতে চাওক ইয়াতে OTP has been sent ইমান নাম্বাৰ অৰ্থাৎ আপোনালোকৰ শ্ৰম কাৰ্ডৰ লগত যেটো আধাৰ মোবাইল নাম্বাৰ লিংক হৈ আছে সেই নাম্বাৰত কিন্তু এটা OTP যাব আপোনালোকে সেই OTPটো ইয়াতে বহাব এন্ড আপোনালোকে শ্ৰম কাৰ্ড ভেৰিফাই কৰিব লাগিব ফেচ ডিটেইলত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ শ্ৰম কাৰ্ডৰ পৰা সকলো ডিটেইলছ লৈ ল'ব ফেচ ডিটেইলছত ক্লিক কৰাৰ লগে লগে শ্ৰম কাৰ্ডৰ পৰা কিন্তু আপোনাৰ সকলো ডিটেইলছ ইয়াতে ডিটেক্ট কৰি ল'ব যেনেকৈ আপোনাৰ নেম আপোনাৰ ডেট অফ বাৰ্থটো অলৰেডি দিয়া হৈছে আপোনাৰ নেম আপোনাৰ মোবাইল নাম্বাৰ আৰু তাৰ পিছত ইয়াতে আপোনালোকৰ কিছুমান বেসিক ডিটেইলছ দিব লাগিব যেনেকৈ ষ্টেটটো তাৰ পিছত ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় পিন কোডটো আপোনালোকে দি দিব লাগিব পিছত আপোনালোকে ইয়াতে আপোনালোকৰ যেটো আপোনাৰ জেনাৰেল কেটেগৰী তাৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ অকুপেশনটো আপোনালোকে সিলেক্ট কৰি দিব আপোনালোকৰ যোনটো হয় তাৰ পিছত ইয়াতে চাওক এই যেটো আছে অপচন NPSC SC আপোনালোকৰ যদি এই সমত আছে তেনে ক্ষেত্ৰত ইয়েস
কৰিব নতো আপোনালোকে ন কৰি দিব আৰু এটা চাওক হুইদাৰ ইনকাম টেক্স পে আপুনি ইনকাম টেক্স দিয়ে নে নিদিয়ে যদি দিয়ে ইউজ কৰিব নিদিলে ন কৰিব তাৰপিছত আপোনালোকে ইয়াতে টিক লগাব এণ্ড আপোনালোকে ইয়াতে সাবমিট অপশ্যনত আকৌ ক্লিক কৰি দিব সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত আপোনালোকৰ ডিটেইলছখিনি এনেকুৱাকৈ আহি যাব তো এতিয়া চাওক আপোনালোকে তিনিটা অপশ্যনত কিন্তু ভেৰিফাই কৰিব পাৰিব প্ৰথমটো অপশ্যন হ'ল আপোনালোকে FMR তাৰপিছত আছে আইৰিছ OTP আপোনালোকে যিকোনো অপশ্যনৰ জৰিয়তে কিন্তু আপোনালোকে ভেৰিফাই কৰিব পাৰিব এটো ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰাৰ বাবে আপোনালোকে OTP অপশ্যনত ক্লিক কৰিব OTP অপশ্যনত ক্লিক কৰি আপোনালোকে ভেৰিফাই বা অথেন্টিকেশ্যন এই অপশ্যনটোত ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ লগে লগে চাব প্লেস ৱাৰ্ড শো কৰিছে এতিয়া কি কৰিব লাগিব এই যেটো অপশ্যন দেখিল পাইছে ইয়াতে টিক লগাব এণ্ড আপোনালোকে OTP অপশ্যনত সিলেক্ট কৰিব এণ্ড আপোনালোকে জাস্ট কি কৰিব তলফালে চাওক দুটাকৈ অপশ্যন আছে এটা হ'ল ইমেইল আৰু SMS তো আপোনালোকে তলত এটা অপশ্যন দেখিল পাইছে যেটো হ'ল জেনাৰেট OTP আপোনালোকে জেনাৰেট OTP অপশ্যনত যেতিয়াই ক্লিক কৰিব আপোনালোকৰ মোবাইলত কিন্তু এটা OTP আহিব বা আপোনাৰ আধাৰ কাৰ্ড হয়তো যদি ইমেইল লিংক কৰা আছে ইমেইলত কিন্তু এটা OTP আহি যাব তো মোৰ OTP আহি গৈছে মই OTP জাস্ট ইয়াতে ভেৰিফাই OTP অপশ্যনত বহাই দিম ভেৰিফাই OTP অপশ্যনত OTPটো বহাই দি আপোনালোকে জাস্ট এই যেটো ভ্যালিডেট OTP আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব ইয়াতে ফ্ৰেণ্ডসকল অলপ সময় লৈ আছে হয়তো অলপ সময় ল'ব তাৰপিছত কিন্তু আপোনালোকৰ ফাইনালি সাবমিট হৈ যাব যেতিয়া নেকি আপোনালোকৰ ফাইনালি সাবমিট হৈ যাব এতিয়া আপোনালোকৰ ইকেনতে আৰু কিছুমান কাম আছে আৰু কথা আছে আপোনালোকে হেখিনি হয়তো নাজানে ইয়াতে চাক মোৰ ফাইনালি সাবমিট সব আপোনালোকৰ এতিয়া কথা হ'ল যে আপোনালোকে এই টকাখিনি পাবলৈ কি কৰিব লাগিব আপোনাৰ সাবমিট হোৱাৰ পিছত যে আপোনালোকে ইয়াতে কিছুমান ক্ৰাইটেৰিয়া আছে আপোনালোকে হেহে মই কিন্তু জানিব লাগিব ইয়াতে কি নীতি নিয়ম আছে চাওক আপোনালোকে যদি এই 3000 কৈ প্ৰতি মাহত পাব বিচাৰে আপোনাৰ মিনিমাম বয়স 18 পৰা 40 ৰ ভিতৰত হ'ব লাগিব আৰু আপোনাৰ বয়স যেতিয়া নেকি 60 বছৰ হ'ব তেতিয়া আপোনালোকে 3000 কৈ টকা পাই থাকিব আৰু এই কথাটো কিন্তু বহুত সংখ্যক মানুহে কোৱা নাই তো মই আপোনালোকক কৈ দি আছো আৰু আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ এই ডিটেইলছসমূহ এবাৰ চেক কৰি ল'ব এই ডিটেইলছসমূহ কিন্তু সকলো দিয়া আছে আপোনাৰ ফিউচাৰ তাৰপিছত ডেসক্ৰিপচন বেনিফিট আপোনাৰ কি হ'ব সকলো কিন্তু ইয়াতে আছে মান্থলি আপুনি কিমান দিব লাগিব 18 বছৰ হলে আপুনি 55 টকা কৈ জমা দিব লাগিব 19 বছৰ হলে 58 জমা দিব লাগিব এনেকাকৈ আপোনালোকে টকা জমা দিব লাগিব যদি আপোনাৰ বয়স 40 বছৰ বয়সতে আপুনি এপ্লাই কৰে তথাপি আপুনি 200 কৈ জমা দিব লাগিব অৰ্থাৎ ফ্ৰেণ্ডসকল ইয়াতে এটা বিশেষ বস্তু লুকাইছে এইটো হ'ল যে আপুনি যদি 18 বছৰ বয়সতে এপ্লাই কৰে তেনে ক্ষেত্ৰত আপোনালোকে কিমান টকা 55 টকা জমা দিব লাগিব আৰু চৰকাৰে কিন্তু আপোনাৰ নামত 55 টকা জমা হ'ব আপোনাৰ টোটাল জমা হৈ যাব 110 টকা ঠিক তেনেকৈ কিন্তু 19 বছৰ হলে 58 জমা হ'ব এনেকৈ চৰকাৰে 58 জমা কৰিব এনেকৈ কিন্তু ইয়াতে দিয়া আছে যদি আপোনাৰ বয়সটো 29 বছৰ হয় আপুনি 100 টকা জমা দিব লাগিব চৰকাৰে আপোনাৰ নামত 100 জমা কৰিব আপোনাৰ টোটাল জমা হ'ব 200 আৰু আপোনাৰ বয়স যদি নেকি 60 বছৰ হৈ যাব তেতিয়া আপোনালোকে প্ৰতি মাহতে 3000 কৈ টকা পাই থাকিব এই উজনাৰ জৰিয়তে তো ফ্ৰেণ্ডসকল আশা কৰিছো আপুনি নিশ্চয় ডিটেইলছটো বুজি পাইছে তো আপোনালোকে এপ্লাই কৰিব বিচাৰিলে এনেকৈ এপ্লাই কৰিব পাৰে আৰু আপোনাৰ টকাটো অটোমেটিকলি সিস্টেমত দি দিব পাৰিব যে প্ৰতি মাহতে আপোনাৰ একাউণ্টৰ পৰা টকা কাট খাই থাকিব এনেকৈ সিস্টেমটো কৰিব পাৰিব তো আশা কৰিলো আপোনালোকে নিশ্চয় জানিব পাৰিলে যদি জানিব হয় ভালভালে নিশ্চয় লাইক এটা কৰিব আৰু আগলৈ এনেকৈ হেল্পফুল আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' পাই থাকিবলৈ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি থব